they want to. We want justice. We want justice. We want justice. Amar hope. We want justice. আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ মহলা ছাত্ৰই প্ৰথম দিনৰ পৰা কৈ আহিছে আমাৰ কথা স্পষ্ট, জুবিন গাৰ্গে ন্যায় পাব লাগিব। আচলতে আমি যোনখিনি সময়ত আমি জুবিন গাৰ্গৰ চিৰযুগমীয়া গানসমূহ কেনেদৰে সংৰক্ষণ কৰিম, কেনেকৈ বিশ্ব দৰবাৰত জুবিন গাৰ্গৰ নাম আমি আকৌ এবাৰ উজ্বলাই আনিম, সেইখিনি কথা পাতিব লাগিছিলে। সেইখিনি কথাতে কিন্তু সেইখিনি সময়তে আমি অসমীয়াসকলে, আপুনি হওক বা মই হওক, আমি জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত ভিক্ষা খুজি থাকিবলগীয়া হৈছে। সেইখিনিতে কিন্তু আমি অসমীয়া হিচাপে, অসমীয়া জাতি হিচাপে কিন্তু প্ৰথমতে আমি বিফল। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, ক্লাছ 9-10 ল'ৰা ছোৱালী নিচিনাকৈ তেওঁ তুলনা মন্তব্য নিদিব। তেওঁ কোনোবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কথা কোৱাতকৈ, কোনোবা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ৰাজনীতিত কোনোবা ইলেকশ্যনৰ পোষ্ট দিয়াতকৈ তেওঁলোকে প্ৰথমতে জুবিন গাৰ্গৰ ন্যায় পোষ্ট দিয়ক। তাৰ পাছত তেওঁলোকে লাগিলে ক্লাছ 1ৰ ক্লাছ কেপ্টেইনৰ লগত জড়িত লাগিলে কোনোবাই জিকিলে পোষ্ট দিয়ক, আমি প্ৰথম শ্বেয়াৰ কৰিম। সেয়েহে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনক, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰৰ কথা বাৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে স্পষ্টভাৱে অসম চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ। এমাহ বিগত সময় আমি সময়ছোৱাত নিমাত হৈ থাকিলোঁ। তাৰ মতে এইটো নহয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰৰ কথা বাৰু অসমৰ ছাত্ৰ সমাজ কিন্তু নিমাতিকৈ দিন নহয়। আমি শুই থকা নাই। আমি কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰৰ কথা বাৰু সহযোগত গোটেই অসমে মিলি, অসমৰ ছাত্ৰ সন্থা কিন্তু মিলি অসম চৰকাৰৰ ওপৰত কিন্তু ডাঙৰ প্ৰতিবাদ ল'বলৈ কিন্তু আমি কুণ্ঠাবোধ কৰিবলৈ আজিৰ দিনত বাধ্য হ'ম।